অকণমান পলমৰ কাৰণ মই আজি আলাবৈ স্মৃতি দিৱস আছিলে আমাৰ কামৰূপ ৰুৰেলত তাত মই গৈছিলোঁ এছেম্বলিৰ বাহিৰে গতিকে তাৰ পৰা আহিলোঁ আৰু এতিয়া আপোনাসকলক আজি প্ৰথমতে মই ধন্যবাদ দিছোঁ যে আপোনালোকৰো বিজি চিডিউল আমাৰো বিজি চিডিউল এছেম্বলি চলি থকা অৱস্থাত আপোনালোকৰ যথেষ্ট বিজি থাকে আৰু আমিও বিজি থাকোঁ গতিকে ইমান ব্যস্ততাৰ মাজত আপোনালোকে যে আহিছে তাৰ কাৰণে আপোনালোকক আমি ধন্যবাদ দিছোঁ তো আজি আমি এটা বিষয়ৰ ওপৰত আপোনাসকলক আমি ব্ৰিফ কৰিব বিচাৰিছোঁ আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ইণ্ডাষ্ট্ৰী ডিভিডি ডাঙৰীয়া আছে আদিল খান ডাঙৰীয়া আছে MD AIDC আৰু কমিশ্যনাৰ ইণ্ডাষ্ট্ৰী আছে অভিনৱ সিং ডাঙৰীয়া আৰু আমাৰ বিভিন্ন মলিবৰ ৰিফাইনাৰী আৰু অন্যান্য আমাৰ চৰকাৰী বিষয়াসকল ইয়াত আছে আমি যোৱাকালি আমাৰ অসম চৰকাৰে 4 আগষ্ট তাৰিখে অসমত ইথানল উৎপাদন নীতি অনুমোদন কৰিছে গতিকে এইটো হ'ল অসমত আসাম ইথানল প্ৰডাকশ্যন প্ৰমোশ্যন পলিচি 2021 গতিকে এইটো আমাৰ অসমত যোৱাকালি কেবিনেটে পাছ কৰিছে আৰু এই পলিচিখন থাকিব আমাৰ 31 মাৰ্চ 2026লৈকে এই পলিচিখন থাকিব গতিকে অসমে এই ক্ষেত্ৰত এটা অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ যে তেখেতে এই ক্ষেত্ৰত যথেষ্টখিনি আমাক দিহা পৰামৰ্শ দিছে উদ্যোগ বিভাগক আৰু তেখেতৰ দিহা পৰামৰ্শ অনুসৰিয়ে আজি আমাৰ এই যিটো ইথানল পলিচি এই পলিচিটো আমি আনিবলৈ সক্ষম হৈছোঁ আৰু ইয়ে আমাৰ ট্ৰান্সপৰ্টেশ্যনৰ যিখন জগত এই জগতখনত যথেষ্ট পৰিমাণে সহায়ক হ'ব গতিকে আপোনাসকলে ভালদৰে জানে যে আমি ভাৰতবৰ্ষ আজিৰ দিনটোত আমি ৱৰ্ল্ডৰ 3rd লাৰ্জেষ্ট ইম্পৰ্টাৰ পেট্ৰলিয়ামৰ ক্ষেত্ৰত পেট্ৰল ডিজেল আদিৰ ক্ষেত্ৰত ক্ৰুড অইলটো আছেই গতিকে আমি ৱৰ্ল্ডৰ ভিতৰত 3rd ইম্পৰ্টাৰ একচুৱেলি বাহিৰৰ দেশৰ পৰা আমি পেট্ৰল ডিজেল আৰু ক্ৰুড অইল আমি আনো আমি ৱৰ্ল্ডৰ ভিতৰত 3rd ৰেংক আমাৰ এতিয়া আমাৰ ইথানল পলিচিটো আমি আনিছোঁ এইকাৰণে যে ইথানল প্ৰডাকশ্যনৰ জৰিয়তে ভাৰত চৰকাৰে নেশ্যনেল পলিচি অফ বায়'ফুৱেল 2018ত ভাৰত চৰকাৰে এইখন পাছ কৰিছিল আৰু ভাৰত চৰকাৰে এইটো পাছ কৰিছিল এইকাৰণে যে ইণ্ডিয়াৰ নেট ইম্পৰ্টাৰ অফ পেট্ৰলিয়াম ৱাজ 185 মিলিয়ন মেট্ৰিক টনছ আৰু তাত খৰচ হয় তাত $55 বিলিয়ন গতিকে 2020ৰ ভিতৰত 2021 2020 এইটো আজিৰ দিনটোৰ কথা আজিৰ দিনটোত আমি প্ৰায় $55 বিলিয়ন অকল আমাৰ ইয়াতে খৰচ হয় সেইকাৰণে এতিয়া আজিৰ দিনটোত আমাৰ ভাৰতবৰ্ষত ইথানলৰ ক্ষেত্ৰত এটা বিশেষ আমাৰ ভূমিকা গ্ৰহণ কৰিবলৈ নীতি আয়োগে এটা ৰোডমেপ বনাইছে আৰু নীতি আয়োগৰ ৰোডমেপটো মতে যে আমি বাই 2022 বাই 2023 আমি 20% আমি ইথানল পেট্ৰল আৰু ডিজেলৰ লগত আমি মিক্স কৰিব লাগিব এইটো নীতি আয়োগৰ এখন ৰোডমেপ আৰু ভাৰত চৰকাৰে এইটো E20 হিচাপে এইটো চিহ্নিত কৰিছে আৰু যেতিয়া এইটো আমাৰ মিক্স হ'ব 20% মিক্স হ'ব আজিৰ দিনটোত 10% মিক্স হৈছে ভাৰতবৰ্ষত অসমত আৰম্ভ হোৱা নাই এতিয়ালৈকে গতিকে সেইকাৰণে আমাৰ 20% যিদিনা মিক্স হ'ব তো সিদিনা আমাৰ ভাৰতবৰ্ষত আমাৰ 30,000 কোটি অৰ্থাৎ $4 বিলিয়ন আমাৰ সেভ হৈ যাব কাণ্ট্ৰিখনত 30,000 crore আৰু ভাৰত চৰকাৰে এইটো নীতি পেট্ৰলিয়াম মিনিষ্ট্ৰীয়ে লৈছে যে বাই 2030 গতিকে সম্পূৰ্ণ 100% ইথানলত গাড়ী চলাবৰ কাৰণে তেওঁলোকে এটা সিদ্ধান্ত ইতিমধ্যে ভাৰত চৰকাৰে এটা ভিজন তেওঁলোকে প্ৰস্তুত কৰিছে
বাই 2030 গতিকে এই ইথানলৈ গাড়ী চলোৱাৰ কাৰণে সিদ্ধান্ত এটা ৰোড মেপ ভাৰত চৰকাৰে ইতিমধ্যে বনাইছে গতিকে আমাৰ অসমত আজিৰ দিনটোত আমি যদি চাওঁ তো তেতিয়া আমাৰ এটা কথা আপুনি জানিব যে আমাৰ নীতি আয়োগে যিটো পলিচি বনাইছে এই নীতি আয়োগে বনোৱা পলিচিটো তেনেকুৱা ধৰণৰ যে বাই 2023 20% ইথানল পেট্ৰল ডিজেলৰ লগত মিক্স কৰিব লাগিব আৰু ইয়াৰ তিনিটা টাইপ আছে তিনিটা জেনেৰেশ্যন আছে ফাৰ্ষ্ট জেনেৰেশ্যন G1 হ'ল যিটো প্ৰডাকশ্যন হয় আপোনাৰ কুঁহিয়াৰৰ ৰস আৰু ডেমেজ ফুড গ্ৰেইনছ যিবিলাক খাদ্য সামগ্ৰী নষ্ট হৈ যায় তাৰ পৰা আৰু কুঁহিয়াৰৰ জুচৰ পৰা মলাছেছ তাৰ পৰা G1 টো প্ৰডাকশ্যন হয় এইটো G1 আৰু G2 এটা আছে G2 টো প্ৰডাকশ্যন হয় উড মানে কাঠৰ পৰা হয় বেম্বুৰ পৰা হয় আৰু প্লাষ্টিক আৰু সলিড ৱেষ্টৰ পৰা হয় যিবিলাক জাবৰ জোঁথৰ এইবিলাকৰ পৰা হয় বাঁহৰ পৰা হয় আৰু উডৰ পৰা হয় আৰু প্লাষ্টিক আৰু সলিড ৱেষ্টৰ পৰা G2 টো হয় আৰু G3 টো আমাৰ এলগিৰ পৰা হয় এলগি মানে আমাৰ পানীৰ ওপৰত যে পুনি এটা থাকে যে সেউজীয়া ধৰণৰ লেয়াৰ এটা পৰি থাকে সেই পুনিৰ পৰা হ'ব আৰু যিটো ইয়াৰে G2 টোত পথাৰত যিবিলাক নৰা আছে নৰাবিলাকৈ G2 টোৱে সোমাই যাব পথাৰত যিখিনি নৰা থাকে মানে ধান কাটি দিয়াৰ পিছত নৰাখিনি পথাৰত পৰি থাকেতো তো তাৰ পৰাও এইটো ছেকেণ্ড G2 জেনেৰেশ্যন 2 যিটো সেই তাত পথাৰৰ নৰা বেম্বু তাৰপিছত প্লাষ্টিক আৰু সলিড ৱেষ্ট যিবিলাক আমাৰ জাবৰ জোঁথৰ থাকে এই তাৰ পৰা কৰিব পৰা যাব গতিকে এতিয়া আমাৰ আজিৰ দিনটোত আপোনালোকে জানে যে আমাৰ ভাল খবৰ পাই যে আমাৰ নুমলীগড় ৰিফাইনাৰী ইতিমধ্যে এটা 2600 কোটি টকা 2600 কোটি টকা খৰচ কৰি এটা বায়োফুয়েল ৰিফাইনাৰী তেওঁলোকে আৰম্ভ কৰিছে কাম আৰু সেই বায়োফুয়েলটো অকল বেম্বুৰ ওপৰত বেছ কৰি এই ইণ্ডাষ্ট্ৰিটো আচলতে হ'ব আৰু এই ইণ্ডাষ্ট্ৰিটোত দেখা যায় যে তেওঁলোকে দুটা ইউৰোপিয়ান কোম্পানী দুটাৰ লগত তেওঁলোকে এইটো পাৰ্টনাৰশ্বিপত কৰিছে এটা ফিনলেণ্ডৰ কোম্পানী আৰু নেদাৰলেণ্ডৰ কোম্পানীৰ লগত তেওঁলোকে এইটো টাই আপ কৰি লৈছে আৰু নুমলীগড় ৰিফাইনাৰী আমাৰ ইষ্টাৰ্ণ ইণ্ডিয়াৰ ভিতৰত ফাৰ্ষ্ট ৰিফাইনাৰী যিয়ে বেম্বুৰ পৰা ইথানল প্ৰস্তুত কৰাৰ কাৰণে তেওঁলোকে ইতিমধ্যে কাম আৰম্ভ কৰিছে সেইটো আমাৰ সকলোৰে কাৰণে এটা ভাল খবৰ গতিকে এইটো ক্ষেত্ৰত আমি আজিৰ দিনটোত আমি এটা কথা চাব লাগিব যে এই পলিচিটো যে আমি দিছোঁ এই পলিচিটো দিয়াৰ লগে লগে এই পলিচিটোত আমি কিছুমান ইনচেণ্টিভ দিছোঁ যিবিলাক ইনচেণ্টিভ এনেকুৱা ধৰণৰ যে ইনচেণ্টিভ আমি প্ৰথম ইনচেণ্টিভ দিছোঁ আমি কেপিটেল ছাবচিডি 20% অফ দ্য প্লান্ট এণ্ড মেচিনাৰীৰ ওপৰত 20% কেপিটেল ছাবচিডি দিছোঁ আৰু কেপিটেল ছাবচিডি দিয়া হ'ব আৰু মেক্সিমাম কেপ থাকিব 5 কোটি আৰু 30% কেপিটেল ছাবচিডি আণ্ডাৰ দ্য প্ৰভিজন অফ নিডছ যিটো আমাৰ নেশ্যনেল আমাৰ ইণ্ডাষ্ট্ৰিয়েল পলিচি আছে তাৰ পৰা পাব 30% কেপিটেল ছাবচিডি ষ্টেটৰ পৰা এতিয়া বৰ্তমান পলিচিখনৰ পৰা পাব 20% মানে কেপিটেল ছাবচিডি অন প্লান্ট এণ্ড মেচিনাৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ যিখন পলিচি নিডছৰ পৰা পাব 30% গতিকে 30-20 মিলি আমাৰ 50% ছাবচিডি তেওঁলোকে পাব আৰু দুইটাৰে মেক্সিমাম কেপ হ'ব 10 crores 5 crores প্লাছ 5 crores গতিকে এইটো আমাৰ গোটেই ভাৰতবৰ্ষৰ অন্য ষ্টেটে এনেকুৱা ধৰণৰ পলিচি হয়তো দিব পৰা নাই তাৰপিছত পাৱাৰ ছাবচিডিৰ ক্ষেত্ৰত আমাৰ যিটো পলিচি পাছ হৈছে যোৱাকালি আমি পাৰ ইউনিট 1 টকাকৈ আমি মানে আমি চৰকাৰে আমি পে'মেণ্ট কৰিম পাৰ ইউনিট 1 টকাকৈ আৰু ইতিমধ্যে আমাৰ পলিচিত আগতে 2 টকাকৈ তেওঁলোকে পাই আছে আৰু তাৰ উপৰিও যিটো নেশ্যনেল পলিচি তো নেশ্যনেল পলিচিৰ পৰাও তেওঁলোকে মানে ইতিমধ্যে পাই আছে
গতিকে পাই থকাৰ কাৰণে আমাৰ আজিৰ দিনটোত পাৱাৰ ছাবচিডিৰ ক্ষেত্ৰত গতিকে 1 টকা পাৰ ইউনিট আমি দিলোঁ ইন এডিশ্যন টু ডেট 2 টকা পাৰ ইউনিট অফাৰ্ড বাই দ্য ইণ্ডাষ্ট্ৰিয়েল নিডছ যিখন আমাৰ ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট পলিচি অফ আছাম গভৰ্ণমেণ্ট তাৰ পৰা 2 টকা আগতে দিয়া আছে তাৰমানে 3 টকা তেওঁলোকে পাৱাৰ ছাবচিডি পাব আৰু প্ৰতি বছৰে তেওঁলোকে প্ৰায় হাইয়েষ্ট 75 লাখ টকালৈকে পাবলৈ সক্ষম হ'ব মেক্সিমাম কে হ'ব 75 লাখ তেওঁলোকে পাৰ ইউনিট পাবলৈ সক্ষম হ'ব তাৰপিছত আমি ইণ্টাৰেষ্ট 5% ইণ্টাৰেষ্ট আমি দিয়াৰ কথা আমি চিন্তা কৰিছোঁ গতিকে পলিচিখনত দিয়া আছে যে 5% টোটেল ৱৰ্কিং যিখিনি কেপিটেল লোন ল'ব বেংকৰ পৰা যিটো ইণ্ডাষ্ট্ৰিয়ে কৰিব যি ইণ্ডাষ্ট্ৰি কৰিব গতিকে তেওঁলোকে যে লোনটো ল'ব লোনৰ পৰা তেওঁলোকক আমি 5 বছৰৰ কাৰণে তেওঁলোকক আমি 5% আমি ইণ্টাৰেষ্ট দিম 5% টোটেল ইণ্টাৰেষ্ট যিটো হ'ব তাৰে 5% আমি দিম লোনটোৰ পৰা বা ৱৰ্কিং কেপিটেল যিটো হ'ব বেংকৰ পৰা ল'ব গতিকে তাৰে যিটো ইণ্টাৰেষ্ট হ'ব তাৰে 5% আমি দিম আৰু সেইটো মেক্সিমাম প্ৰতি বছৰে সেইটো 50 লাখ টকা মেক্সিমাম পাবলৈ সক্ষম হ'ব 50 lakhs আৰু ইন এডিশ্যন টু ডেট 2% ছাবচিডি আমাৰ আছাম ইণ্ডাষ্ট্ৰিয়েল পলিচিৰ জৰিয়তে দিও তেওঁলোকে পাব আৰু 3% পাব আমাৰ নিডছ যিটো আমাৰ পলিচি সেই নিডছৰ জৰিয়তে দি পাব 3% বৰ্তমান আমাৰ যিখন যোৱাকালি পাছ হ'ল এই পাছ হোৱা পলিচিখনত যিটো টোটেল কেপিটেল ৱৰ্কিং কেপিটেল থাকিব বেংকৰ পৰা যিটো লোন ল'ব তাতে আমি 5% টোটেল ইণ্টাৰেষ্ট যিখিনি হ'ব সেই লোনটোৰ বা ৱৰ্কিং কেপিটেলখিনিৰ তাৰ 5% যোৱাকালি পলিচিয়ে দিব 2% ইতিমধ্যে 2% আমি আমাৰ ষ্টেট পলিচি দি থৈ দিছোঁ আগতে যিকোনো ইণ্ডাষ্ট্ৰিৰ কাৰণে আৰু 3% দিছে আমাৰ নিডছ যিখন নৰ্থ ইষ্টাৰ্ণ যিখন আমাৰ পলিচি যিখন নেশ্যনেল পলিচি যিখন দিছে গতিকে নৰ্থ ইষ্টাৰ্ণ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট স্কিম নিডছ তাৰে পৰা পাব 3% গতিকে যোৱাকালি পলিচিখনৰ পৰা টোটেল যিখিনি তেওঁলোকে পইচা কেপিটেল হ'ব কেপিটেল ল'ব বেংকৰ পৰা বা কোৱাৰ পৰা ৱৰ্কিং কেপিটেল ল'ব তাৰে ওপৰত যিটো ইণ্টাৰেষ্ট হ'ব 5% যোৱাকালি আমি যি পলিচি ল'লোঁ তাৰ পৰা আমি তেওঁলোকৰ টোটেল ইণ্টাৰেষ্টৰ 5% যোৱাকালি পলিচি দিব আমাৰ আগত আমাৰ ষ্টেট পলিচি যিখন আছে সেই পলিচিখনে আমাক কিমান দিব 2% দিব আৰু নেশ্যনেল যিখন পলিচি আছে নেশ্যনেল পলিচিখনে 3% দিব গতিকে 5+2+3 তাৰমানে 10% এজন মানুহৰ যদি ৱৰ্কিং কেপিটেল 100 টকা হয় তেতিয়াহ'লে 10% 10 টকা তেওঁ মানে ইণ্টাৰেষ্ট ছাবচিডি পাব সেইটো এটা কথা আছে আৰু লেণ্ড কনভাৰ্চনৰ কাৰণে যিখিনি পইচা দিব লাগে সেইটো 100% এক্সিবিশ্যন দিয়া আছে 100% এক্সিবিশ্যন ফৰ লেণ্ড কনভাৰ্চন তাৰপিছত এমপ্লয়মেণ্টৰ মানে ইনচেণ্টিভ দিয়া হৈছে এইটো ক্ষেত্ৰত যে প্ৰভিডেণ্ট ফাণ্ড যিটো দিব লাগে এমপ্লয়িজসকল কিন্তু তাত এটা কণ্ডিশ্যন থাকিব যে যদি অসমৰ ল'ৰা ছোৱালীক তেওঁলোকে যদি নিযুক্তি দিয়ে সেই নিযুক্তি দিয়া ল'ৰা ছোৱালীখিনিৰ প্ৰভিডেণ্ট ফাণ্ড যিটো থাকিব সেইটো 100% অসম চৰকাৰে দিব প্ৰভিডেণ্ট ফাণ্ডৰ পইচাখিনি EFৰ পইচাখিনি এই কোম্পানীত যদি কাম কৰিব অসমৰ যদি হয় ল'ৰা ছোৱালীখিনি তেতিয়াহ'লে তেওঁলোকক আমি 100% আমি তেওঁলোকৰ PF আমি দিম কোম্পানীৰ পৰা PF দিব নালাগে সেইটো দ্বিতীয় কথা যে স্কিল কিছুমান এই যিবিলাক বায়'ফুয়েল ৰিফাইনাৰী হওক বা ইথানল কোম্পানী হওক তাততো স্কিল মেন পাৱাৰ লাগিব গতিকে স্কিল মেন পাৱাৰৰ কাৰণে আমি আমাৰ অসম চৰকাৰৰ পৰা আমি 20,000 টকাকৈ প্ৰতিজন এমপ্লয় যিমান যে আজি ধৰক নুমলীগড় ৰিফাইনাৰী তেওঁলোকে যদি কালি বায়'ফুয়েলৰ কাৰণে তেওঁলোকক স্কিল মেন পাৱাৰ লাগে 100 তো 100 যদি স্কিল মেন পাৱাৰ তেওঁলোকক লাগে আমি সেই স্কিল মেন পাৱাৰৰ 100 জনৰ এগেইনষ্টত তেওঁলোকক বায়'ফুয়েল মানে ৰিফাইনাৰীটো কেনেকৈ চলিব লাগিব সেইখিনি ট্ৰেইনিং লোৱাৰ কাৰণে আমি 20,000 টকাকৈ প্ৰত্যেকজনৰ
এগেইনষ্টত আমি স্কিল ট্ৰেইনিঙৰ কাৰণে পইচা দিম অসম চৰকাৰৰ পৰা আৰু নহ'লে সেই গোটেইখিনি পইচা আমি 100 জনৰ 100 into 20,000 যিটো পইচা হ'ব সেই পইচাটো আমি স্কিল ডেভেলপমেণ্ট মিছনক দি দিম আৰু স্কিল ডেভেলপমেণ্ট মিছনে তেওঁলোকৰ বায়োফিল ৰিফাইনাৰীটো তেওঁলোকে চলিবৰ কাৰণে তেওঁলোকে ট্ৰেইনিং দিব পাৰিব আৰু তাৰ উপৰিও আমাৰ অন্য এটা কথা আছে এইটোৱেই যে এলিজিবিলিটি এটা কথা আছে যে আচলতে আমাৰ যেতিয়া ইথানল প্ৰস্তুত কৰে বহুতে ইথানল প্ৰস্তুত কৰা হ'ব আৰু এটা ইনচেন্টিভ এটা মই ক'ব পাহৰি গৈছোঁ এটা ইনচেন্টিভ হ'ব যে ষ্টেম্প পেপাৰ ষ্টেম্প ডিউটি যিখিনি থাকিব আৰু ৰেজিষ্ট্ৰেশ্যন ফিজ সেইটো 100% ফ্ৰী যি ইণ্ডাষ্ট্ৰি খুলিব যি ইণ্ডাষ্ট্ৰি লগাব তেওঁলোকৰ ষ্টাম্প ডিউটি এণ্ড ৰেজিষ্ট্ৰেশ্যন ফিজ 100% ফ্ৰী হ'ব গতিকে সেইটো চিলিংটো হ'ব 25 lakhs গতিকে সেইটো আমাৰ সেইটো সম্পূৰ্ণ ফ্ৰী হ'ব আৰু মেক্সিমাম লিমিটটো হ'ব 25 lakhs গতিকে সেইখিনি ক্ষেত্ৰত চৰকাৰে এইটো বৰ ভাল সিদ্ধান্ত হৈছে আৰু আমাৰ ইথানল যিয়ে প্ৰস্তুত কৰে তেওঁলোকে অইল কোম্পানীক সেই ইথানল বিক্ৰী কৰিব পাৰি অইল কোম্পানীৰ বাহিৰে তেওঁলোকে যদি ভাবে যে কোনোবা মই ৱাইন কোম্পানীত বিক্ৰী কৰোঁ মদ বনোৱাৰ কাৰণে তো সেইটো কৰিলে এই ইনচেন্টিভসমূহ ইথানল কোম্পানীয়ে নাপাব এইটো অকল অইল ইণ্ডাষ্ট্ৰীক দিব লাগিব আৰু অইল ইণ্ডাষ্ট্ৰীতে এইটো বিক্ৰী কৰিব লাগিব এইটো বেলেগত বিক্ৰী কৰিব নোৱাৰিব গতিকে এইটো যদি হেৰি আৰু এই গোটেইখিনি ইনচেন্টিভ যিখিনি আছে আগতে যিখিনি ক'লোঁ এইখিনি 100% মানে গ্ৰীণ ফিল্ড ইণ্ডাষ্ট্ৰীৰ কাৰণে এইটো প্ৰযোজ্য হ'ব আৰু এই গ্ৰীণ ফিল্ড ইণ্ডাষ্ট্ৰী যিটো প্ৰযোজ্য হ'ব আৰু অইল কোম্পানী তেওঁলোকে বিক্ৰী কৰিব লাগিব এইটো হ'ল অন্য এটা কথা তাৰপিছত আকৌ অন্য এটা কথা তাৰ ভিতৰত থাকিলে এইটোৱে যে ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্ট হ'ব নোডেল ডিপাৰ্টমেণ্ট এইটো ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত ইণ্ডাষ্ট্ৰি আৰু কমাৰ্চ ডিপাৰ্টমেণ্টটো নোডেল ডিপাৰ্টমেণ্ট হ'ব আৰু ইণ্ডাষ্ট্ৰি আৰু কমাৰ্চ ডিপাৰ্টমেণ্টে এইটো চোৱা চিতা কৰিব গোটেইখিনি কথা গতিকে আমি আশা ৰাখিছোঁ যে আমাৰ বাই 2022-23 আমি আশা কৰিছোঁ যে আমাৰ যিটো 20% আমাৰ ইথানল মিক্স কৰিব লাগে আমাৰ পেট্ৰল আৰু ডিজেলৰ লগত এইটো হ'ব আৰু পৰ্যায় ভিত্তিত আমাৰ নীতি আয়োগে যিখন ৰোডমেপ বনাইছে আৰু পেট্ৰলিয়াম মিনিষ্ট্ৰীয়ে যিটো কথাত সন্মতি প্ৰদান কৰিছে যে বাই 2030 আমাৰ সকলো গাড়ী ইথানলত চলিব সেইটো কথা যিটো কথা হৈছে তো সেইটো হ'লে আমাৰ দেশখনৰ কাৰণে আমাৰ ৰাজ্যখনৰ কাৰণে বহুখিনি পৰিমাণে ভাল হ'ব এতিয়া আমি বাহিৰৰ পৰা যিমান ক্ৰুড অইল বাহিৰৰ পৰা যিমান আমি আজিৰ দিনটোত পেট্ৰল ডিজেল আমি থাৰ্ড ইম্পৰ্টাৰ ইন দ্য ৱৰ্ল্ড গতিকে আমি এইখিনি আমাৰ ইথানল প্ৰস্তুত কৰিব পাৰিলে আমি তেতিয়াহ'লে এইখিনি আমি বাহিৰৰ পৰা আনিব নালাগে আৰু তেতিয়া আমাৰ ৰাজ্যখনত আমাৰ ভাল হ'ব বাই 2020 আমি 20% আমি যদি মিক্স কৰিব পাৰোঁ মিক্সটো কৰিব লাগিব এইটো ভাৰত চৰকাৰৰ মানে সিদ্ধান্ত গতিকে এইটো মিক্স কৰিলেও আমাৰ দেখা যায় যে আমাৰ এইটো মিক্স কৰিলেও দেখা যায় যে আমাৰ প্ৰায় 30 লাখ কোটি টকা 30,000 কোটি টকা 30,000 কোটি টকা আমাৰ প্ৰতি বছৰে বাচি যাব অৰ্থাৎ 84 বিলিয়ন US ডলাৰ আমাৰ ভাৰতৰ এইটো ৰাহি হৈ যাব গতিকে এইখিনি কথা আপোনালোকক থুলমূলকৈ মই আপোনালোকক পলিচি সম্পৰ্কত ক'লোঁ আপোনালোকক আমি চাৰ্কুলেট কৰি ইয়াতে আমাৰ ইয়াতে আমি অসমীয়াটো এটা কৰিছোঁ ইয়াতে অসমীয়াটো তেনেকুৱা ধৰণৰ আমি কৰিছোঁ যে ৰাজ্যিক কেবিনেটে 4 আগষ্ট 2021 অসম ইথানল উৎপাদন উৎসাহন নীতিৰ অনুমোদন জনায় এই নীতিৰ ম্যাদ 2026 চনৰ 31 মাৰ্চলৈকে থাকিব আৰু কেৱল মাত্ৰ পেট্ৰল আৰু ডিজেলৰ সৈতে মিশ্ৰণ কৰিবৰ বাবে ইথানল উৎপাদন কৰা স্বতন্ত্ৰ সেউজ মানে গ্ৰীণ ফিল্ড উদ্যোগসমূহক বিত্তীয় উদগনি প্ৰদান কৰিব এনেদৰে ইথানল নীতি গ্ৰহণ কৰা দেশৰ ভিতৰতে অন্যতম অগ্ৰণী ৰাজ্য অসম তাৰ উপৰিও বিহাৰত এটা প্লেন তেওঁলোকে কৰিছে কিন্তু বিহাৰৰ প্লেনটোৰ
এটা কি ষ্টেজ আছে মই ভালকৈ নাজানো এইটো বৃহৎ এটা প্লেন তেওঁলোকে কৰিছে আৰু অসম এখন অগ্ৰণী ৰাজ্য হিচাপে মানে আমাৰ চিহ্নিত হ'ব আৰু ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে 2018 চনত এক NDP 2018 প্ৰস্তুত গ্ৰহণ কৰিছিল যাৰ উদ্দেশ্য হৈছে শক্তি আৰু পৰিবহণ খণ্ডত জৈৱিক ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰা প্ৰথমতে 2020-21 বৰ্ষত ভাৰতৰ পেট্ৰলিয়ামৰ মুঠ আমদানি আছিল 185 নিযুত মেট্ৰিক টন যাৰ মূল্য আছিল 55 বিলিয়ন আমেৰিকান ডলাৰ ইয়াৰ সিংহভাগ পৰিবহণ খণ্ডত ব্যৱহাৰ হৈছিল তেনে ক্ষেত্ৰত পেট্ৰল বা ডিজেলৰ দৰে ইন্ধনৰ সৈতে ষ্টক মিশ্ৰণ হিচাপে ইথানলৰ দৰে জৈৱ ইন্ধনৰ ব্যৱহাৰক উদগনি দিলে নিশ্চিতভাৱে পেট্ৰলিয়াম খণ্ডখনত আমদানিৰ ফলত হোৱা ফৰেক্স ৰিজাৰ্ভ আৰু ৰাজহুৱা কোষাগাৰৰ ব্যয় হ্ৰাস হ'ব পেট্ৰলিয়ামৰ সৈতে ইথানলৰ মিশ্ৰণে যান বাহনৰ পৰা হোৱা প্ৰদূষণক হ্ৰাস কৰিব তদুপৰিও শক্তি খণ্ডত ইথানলৰ বৰ্ধিত ব্যৱহাৰে স্থানীয় উদ্যোগ আৰু কৃষকসকলক আৰ্থিক কাৰ্যকৰীভাৱে শক্তি অৰ্থনীতিত অংশগ্ৰহণ কৰিবলৈ সক্ষম কৰিব তাৰমানে যদি আজি এটা আমাৰ নুমলীগড় ৰিফাইনাৰী পাৰ ইয়াৰ বেম্বু 3 লাখ মানে নুমলীগড় ৰিফাইনাৰীৰ বায়'ফুৱেল ৰিফাইনাৰীটোৱে প্ৰতি বছৰে 3 লাখ মেট্ৰিক টন বেম্বু তেওঁলোকে ব্যৱহাৰ কৰিব 3 লাখ মেট্ৰিক টন তো 3 লাখ মেট্ৰিক টন হোৱাৰ লগে লগে আমাৰ খেতিয়কসকলে বহু পইচা পাব তেওঁলোকে আৰু বাঁহটো তেওঁলোকে যেতিয়া কমাৰ্চিয়েলি বাঁহটো তেওঁলোকে কৰিবলৈ সক্ষম হ'ব আজি বাঁহটো এনেই আমাৰ সৰু থাকে তেনেকৈ কৰি আছে কিন্তু তাত কোনো কমাৰ্চিয়েল কাল্টিভেশ্যন হোৱা নাই আৰু উদ্যোগ বিভাগৰ পৰা ইতিমধ্যে আমি আপোনালোকে জানে যে আমাৰ উদ্যোগ বিভাগৰ তৰফৰ পৰা ইতিমধ্যে আমি এটা বেম্বু মিছনো আমি আৰম্ভ কৰিছোঁ আৰু তাত কৃষিকালচাৰৰ জৰিয়তে আমি ইতিমধ্যে আমি 240 একাৰ মাটিত আমি বেম্বু কাল্টিভেশ্যন আৰম্ভ কৰিছোঁ আৰু এইটো মিছন মনত কৰা আছে এটা বেম্বু মিছন আমাৰ উদ্যোগ বিভাগৰ আছে গতিকে আমাৰ গাঁৱৰ অৰ্থনীতি আমাৰ টনকিয়াল হ'ব এইটোৰ জৰিয়তে নীতি আয়োগৰ 2020-25 বৰ্ষত ভাৰতৰ ইথানল মিশ্ৰণৰ বাবে এক বিতং ৰোডমেপ প্ৰস্তুত কৰিছে সকলো তেল কোম্পানীয়ে 2023 চনৰ 1 এপ্ৰিলৰ পৰা 20% ইথানল মিশ্ৰিত পেট্ৰল বিক্ৰী কৰিব লাগিব ইতিমধ্যে ভাৰত চৰকাৰে এইটো ডাইৰেকশ্যন দিছে যে বাই 2023 1 এপ্ৰিল সকলো কোম্পানী মানে মিনিমাম 20% ইথানল মিক্স কৰি পেলাই তেওঁলোকে ডিজেল আৰু পেট্ৰল মানে বিক্ৰী কৰিব লাগিব এইটো মানে ইতিমধ্যে নিৰ্দেশ দিছে গতিকে এইটো নিৰ্দেশৰ জৰিয়তে আমাৰ এটা কথা ভাল হ'ব যে পলিউশ্যনৰ ক্ষেত্ৰত মানে দেশখন আমাৰ ৰাজ্যখনৰ লগতে দেশখন বহু পৰিমাণে উপকৃত হ'ব আৰু আমি বাহিৰৰ পৰা এই আমাৰ ইথানলখিনি প্ৰস্তুত হোৱাৰ পিছত আমি বাহিৰৰ পৰা যিমান আজি আনি আছোঁ পেট্ৰল ডিজেল সেইখিনি আমি আৰু আনিব নালাগে তেতিয়া আমি স্বাৱলম্বী আমি স্বনিৰ্ভৰশীল ভাৰত আমি হৈ যাব বাই 2030 গতিকে ইথানল প্লাণ্টসমূহৰ মূলত 3 প্ৰকাৰ G1 যাক মানুহে ভক্ষণ কৰিব পৰা বায়'মাছ যেনে গুড় নষ্ট হোৱা খাদ্য আদিৰ পৰা ইয়াক প্ৰস্তুত কৰা হয় G2 যাক খোৱা অযোগ্য চেলুলজযুক্ত বায়'মাছ যেনে কাঠ বাঁহ খেৰ মানে নৰা আচলতে পথাৰৰ নৰা হ'ব খেৰ মানে খেৰৰ পৰা হ'ব কিন্তু পথাৰৰ নৰাটো মেইনলি কাৰণ খেৰখিনি মানুহে গৰু বা অন্যান্য খোৱা ৰাখে কিন্তু পথাৰৰ নৰাখিনি এনেই পচি যায় পথাৰত গতিকে তেতিয়া খেতিয়কসকলে সেই নৰাৰো দাম পাব আৰু সেইটো নৰাখিনি তাৰ পৰা কাটি পেলাই যদি বিক্ৰী কৰে খেতিয়কসকলে দাম পাব গতিকে যিটোত সেইটো নৰাটো আছে ইয়াত যদি খেৰ বুলি কৈছে খেৰ আৰু নৰা বুলি আপোনালোকে শুধৰণি কৰি ল'ব বুলি মই আপোনালোকক অনুৰোধ কৰিলোঁ মই অসমীয়া মাত্ৰহে পাইছোঁ গতিকে বাঁহ আৰু খেৰৰ ঠাইত খেৰ আৰু নৰা বুলি
পথাৰত নৰা, কাৰণ নৰাবিলাকৰ পৰা খেতিয়কে বহুত পইচা পাব। গতিকে প্লাষ্টিকৰ আৱৰ্জনা আৰু গোটা আৱৰ্জনাৰ পৰা আমাৰ এতিয়া ধৰক আমাৰ যিবিলাক আৱৰ্জনা আছে আমাৰ পেলাবলৈ জেগা নহয়। চন্দ্ৰপুৰত পেলাবলৈ যাওঁতে তাতো মানুহে আপত্তি কৰিছে যে পেলাব নালাগে। বৰাগাঁৱত পেলাব গৈছে, তাতো কৈছে নাই, বৰাগাঁৱত যেতিয়া ডাম্পিং কৰিব তাতো আপত্তি কৰিছে, ইয়াত নালাগে। গতিকে তাৰ পৰা আপোনাৰ এতিয়া বায়'ফুয়েল তাৰ পৰাও প্ৰস্তুত কৰিব পাৰিব। G3 সেইটো শেলাই পৰা হ'ব, যিটো মই লগতে কৈছে কুনি বুলি যে পানীৰ ওপৰত যে সেউজীয়া এটা লেয়াৰ হৈ থাকে, তাৰ পৰা এই তিনিটা। আৰু আমি আজি আপোনালোকে শুনি সুখ পাব যে আমি উত্তৰ পূব ভাৰতত, নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নত ভাৰতবৰ্ষৰ ভিতৰত আমি 66% বাঁহ আমাৰ এই উত্তৰ পূৰ্বাঞ্চলত উৎপাদন হয়। গতিকে 66% বাঁহ ইয়াত যেনেকৈ উৎপাদন হয়, গতিকে ইথানল প্ৰস্তুত কৰাৰ কাৰণে নৰ্থ ইষ্টাৰ্ণ ৰিজন, বিশেষকৈ আসামে হাইষ্ট কৰে। আসামৰ পিছত মিজোৰামে কৰে, মিজোৰামৰ পিছত ত্ৰিপুৰাই কৰে। গতিকে মিজোৰামৰ মুলি বাঁহ যিটো আমাৰ ফেমাছ সেইটো বাঁহ, গতিকে মিজোৰামৰ পিছত ত্ৰিপুৰাই কৰে, আসাম হাইষ্ট। গতিকে এই আসাম এই ক্ষেত্ৰত ইনভেষ্টমেণ্টৰ কাৰণে অতি মানে ভাল ঠাই বুলি আমি বিবেচনা কৰিছোঁ। এই অঞ্চলত ইথানল প্ৰকল্প স্থাপনৰ প্ৰচুৰ সম্ভাৱনা আমাৰ ৰাজ্যখনত আছে। উপৰোক্ত বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ থলুৱাভাৱে ইথানল উৎপাদন কৰা প্ৰকল্পসমূহক উৎসাহ যোগাবৰ কাৰণে বিত্তীয় সাহায্য আগবঢ়োৱাৰ প্ৰয়োজনীয়তা আছে। সেয়েহে ইথানল উৎপাদন উৎসাহন নীতি প্ৰণয়ন কৰা হৈছে। গতিকে মই অলপ আগতে আপোনালোকক কৈছোঁ আমি কোনটোত কিমান পাৰ্চেণ্ট আমি পাম, সেইটো কথা আপোনালোক আমাৰ যিটো পলিচি, সেই পলিচিটো মই অলপ আগতে আপোনালোকক ইয়াতে কথাখিনি কৈছোঁ যে আমি কোনটোত আচলতে কিমান কেপিটেল ছাবচিডি কিমান পাব, ইণ্টাৰেষ্ট ছাবচিডি কিমান পাব, তাৰপিছত আমাৰ ইণ্টাৰেষ্ট ছাবচিডি, পাৱাৰ ছাবচিডি কিমান পাব, তাৰপিছত এক্সেম্পশ্যন অফ আমাৰ যিটো থাকিব, ফিজ থাকিব, GST, ইনকাম টেক্স, সব ৰিবেট থাকিব। এইবিলাক মই অলপ আগতে আপোনালোকক কৈছোঁ। আৰু প্ৰায় আপোনালোকে জানে যে প্ৰায় আমাৰ কেপিটেল ছাবচিডি প্ৰায় 50% হ'ল, মেক্সিমাম কেপ 10,000 হ'ব। আৰু তাৰ উপৰি 5% ইণ্টাৰেষ্ট ছাবচিডি হ'ব, মেক্সিমাম 10% হ'ব টোটেল। ষ্টেট এইখন পলিচিত 5%, আমাৰ ষ্টেট পলিচিত 2%, আৰু কেন্দ্ৰীয় যিখন পলিচি সেইখনত 3%, টোটেল 10% আমাৰ ইণ্টাৰেষ্ট ছাবচিডি পাব। আৰু হুইচ কেপ মানে কেপটো থাকিব তাৰে 50 লাখ, আৰু পাৱাৰৰ কেপটো থাকিব 75 লাখ প্ৰতি বছৰে। আৰু 100% লেণ্ড কনভাৰ্চনৰ কাৰণে 100%, আৰু এমপ্লয়মেণ্ট ইনিচিয়েটিভ। গতিকে যিসকল GPF TPF দিব লাগে প্ৰতি আমাৰ অসমৰ যদি ল'ৰা ছোৱালী নিযুক্তি দিয়ে কোম্পানীসমূহে, ইণ্ডাষ্ট্ৰীসমূহে, তেতিয়াহ'লে সেই GPFটো অসম চৰকাৰে দিব, কোম্পানীয়ে দিব নালাগে। স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত প্ৰতিজনক এগেইনষ্টত 20,000 টকাকৈ অসম চৰকাৰে দিব, নহ'লে আটাইখিনি পইচা আমি ASDMক দি আসাম স্কিল ডেভেলপমেণ্ট মিছনে এইখিনি তেওঁলোকে ট্ৰেইনিং দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। তাৰোপৰি এলিজিবিলিটি ক্ৰাইটেৰিয়া আগতে কৈছোঁ যে এইটো অকল অইল কোম্পানীক বিক্ৰী কৰিব পাৰিব। যদি অন্য কোম্পানীক বিক্ৰী কৰে তেতিয়াহ'লে এই বেনিফিট তেওঁলোকে নাপাব। গতিকে নোডেল এজেঞ্চি হিচাপে আমাৰ ইণ্ডাষ্ট্ৰি আৰু কমাৰ্চ বিভাগে এইটো ক্ষেত্ৰত থাকিব। আৰু তাৰ উপৰিও ইয়াতে আমাৰ এটা কথা আছে যে ইয়াতে পেট্ৰল আৰু ডিজেলৰ মিশ্ৰণৰ বাবে তেল উৎপাদনকাৰী কোম্পানীবোৰক উৎপাদিত ইথানলৰ 100% যোগান ধৰা জৈৱিক স্বতন্ত্ৰ 100% গ্ৰেড ইথানল উৎপাদনকাৰী প্ৰকল্পসমূহে এই নীতিৰ অধীনত সাহায্যৰ বাবে যোগ্য হ'ব। এই নীতিৰ অধীনত NBP 2018ৰ জৰিয়তে দি অনুমোদিত সকলো কেঁচামালৰ পৰা ইথানল উৎপাদনলৈকে কৰিবলৈ দিয়া হ'ব। গতিকে এই নীতি ৰূপায়ণৰ বাবে অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে নডেল বিভাগ হিচাপে কাম কৰিব। অসমৰ উদ্যোগিক আৰু বিনিয়োগ নীতি 2019ৰ অধীনত এই নীতিৰ